জুবিন থাকা হৈ চাগে গোটেই ৰাতি নোপোৱাকৈ আজি ঘূৰি ফুৰিলে গোটেই ৰাতি ঘূৰি ফুৰিলে এতিয়াও ঘূৰি ফুৰিলে চাগে ফিল্মবোৰ চাই যিটো আমাৰ সদায় হয় আৰু প্ৰথম চিনেমা যিমান হলত আহে আমি প্ৰত্যেকটো হলতে যাওঁ এবাৰ প্ৰিণ্টবোৰ চাওঁ কেনেকুৱানো হৈছে কিনো হৈছে এইবোৰ চেক কৰি থাকিলে হয় আৰু ৰাইজৰ সঁহাৰি ৰাইজৰ মৰম দেখি অসমবাসীৰ জুবিনৰ প্ৰতি মৰম দেখি এতিয়াও নিজে মানে আচৰিত হৈ গৈছোঁ ইমান ভাল পাইছিলোঁ মানে তাক আৰু জুবিনে আমাৰ কাৰণে যথেষ্ট কৰি থৈ গ'ল অসমৰ কাৰণে যথেষ্ট এতিয়া আমাৰ সময়ত তেওঁৰ কাৰণে কৰা আৰু তেওঁৰ যিখিনি কৰণীয় কাম আছে কৰিবলৈ কাম সদায় কৰি যাওঁ মই এটা কথা সুধিব বিচাৰিম ৰাজদা আপোনাক বহু বছৰৰ পৰা পাইছোঁ আমি সাংবাদিকখিনিয়ে কিন্তু এনেকুৱা আৱেগিক আপোনাক মই হোৱা কেতিয়াও দেখা নাই আমি আগতে মানে আচলতে ছবি এখন যেতিয়া আমি কৰি ৰিলিজ কৰোঁ আমি খুব মানে হেৰি হৈ থাকোঁ মানে টেনশ্যনো হৈ থাকে ৰিলিজ কৰাৰ পিছত এটা আমি উপভোগ কৰোঁ সেই পৰ্যায়টোলৈকে আমি আনিব পৰা নাই তাৰমানে মানে আহিব পৰা নাই যে এখন ছবি আমাৰ এখন ডাঙৰ ছবি ৰিলিজ হৈছে গোটেই অসমত হল বুক হৈছে গোটেই অসমত প্ৰত্যেকটো স্ক্ৰীণতে অল শ্ব'জ বুক ভাৰতবৰ্ষৰ নাই যদিও 150ৰ ওপৰত শ্ব' আছে অসমৰ বাহিৰত এতিয়া ইমান ডাঙৰ এটা ছাকচেছ তথাপিও যেন ক'ৰবাত নাই কিবা নাই জুবিন নাই কাৰণে হয়তো বস্তুবোৰ একচেপ্ট কৰিব পৰা নাই মানে ক'ৰবাত নহয় ক'ৰবাত সেমেকা এতিয়াও সেমেকা এইটো সদায় হৈ থাকিব আৰু এটা কথা সুধিম আপোনাক ৰাজদা জুবিন দাৰ আটাইতকৈ ডাঙৰ সপোন আছিল যে অসমীয়া চলচ্চিত্ৰ যিটো উদ্যোগ সেই উদ্যোগটো বহুত ওপৰলৈ যাওক